মৰাণৰ বেজৰচুক আহোম গাঁৱত বাঘৰ আতংক নিশা ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা বন বিভাগৰ গাঁৱলৈ আহিল বাঘ ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা বন বিভাগৰ মৰাণৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বেজৰচুক আহোম গাঁৱত বাঘৰ মুক্ত বিচৰণে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। শুক্ৰবাৰে সন্ধিয়া অঞ্চলটোত বাঘ বিচৰণ কৰা প্ৰত্যক্ষ কৰি হোৱা লাগে ৰাইজৰ। ইয়াৰ পিছতে বন বিভাগক খবৰ দিয়ে গাঁওখনত উপস্থিত হৈ বাঘ খেদাৰ চেষ্টা চলাই বন বিভাগে। অৱশ্যে বাঘ নে ঘোং এতিয়াও নিশ্চিত হোৱা নাই। বৰ্তমানেও আতংকই বিৰাজ কৰিছে অঞ্চলটোত। পাত তুলিবলৈ বাগিচাৰ মাজত যাবলৈ ভয় হৈছে শ্ৰমিকসকলৰ। বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। হয়, আচলতে যোৱাকালি সন্ধিয়া আমাৰ এগৰাকী যুৱতীয়ে টাউনৰ পৰা ঘৰলৈ আহি থাকোঁতে ৰাস্তাত তেখেতৰ সন্মুখতে বাঘটো ওলালে আৰু তেখেতে সেই ভয়ত চলাই অহা স্কুটিখন ৰাস্তাতে পেলাই তেখেতৰ প্ৰাণ ৰক্ষা কৰিবলৈ ওচৰৰ কাষৰ ঘৰত আশ্ৰয় লৈছে আৰু পৰৱৰ্তী সময়ত পুনৰ বাঘটো সেই দিশৰ পৰা আহি আপোনালোকে দেখিছে এই বাগানখনত পুনৰ ইয়াত প্ৰত্যক্ষ কৰা হৈছিলে আমাৰ গাঁৱৰ এজন যুৱকে গাড়ী লৈ আহোঁতে। তাৰপিছত আমি কথাটো সত্যতা আমি গোটেইখিনি বিচাৰ কৰিলোঁ। পৰৱৰ্তী সময়ত আমি আমাৰ বন বিষয়াসকলক আমি খবৰ দিলোঁ। তেখেতলোক আহিলে, তেখেতলোকে আহি তেখেতলোকৰ যিখিনি যাৱতীয় ব্যৱস্থা সেইখিনি তেখেতলোকে ফটকা ফুটাইছে, তেখেতলোকে বন্ধুকো ফুটাইছে, লৈ আহিছে তেখেতলোকে। গতিকে আমি আশা ৰাখিছোঁ বন বিভাগৰ যিটো তৎপৰতা, এই তৎপৰতাত যাতে আমাৰ যিবিলাক পশুধন আছে বা আমাৰ যিসকলৰ কণ আমাৰ উঠি অহা নৱপ্ৰজন্ম আছে তেখেতলোকক যাতে বাঘে যাতে কোনো পৰ্যায়ত আক্ৰমণ কৰিব নোৱাৰে তাৰ প্ৰতি তেখেতলোকে ব্যৱস্থা লৈছে। আমি আদৰণি জনাইছোঁ আৰু আমি ৰাইজকো আমি সতৰ্ক হৈ থাকিবলৈ আমি অনুৰোধ জনাইছোঁ যাতে কোনো ধৰণৰ যাতে বাঘে যাতে আক্ৰমণ কৰি যাতে কাকো যাতে আঘাত সানিব নোৱাৰে তাৰ বাবে সকলোৱে সজাগ হৈ থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে দেখিছে আজি গোটেই গাঁৱত যোৱাকালিৰ পৰা এটা আতংকময় পৰিৱেশ সৃষ্টি হৈ আছে। গতিকে আমি আশা ৰাখিছোঁ বন বিভাগে পুনৰ এই কথাখিনিত যাতে পুনৰ আহি তেখেতলোকে পৰ্যবেক্ষণ কৰেহি। আচলতে এইপিনেও যথেষ্ট ডাঙৰ হাবি আছে, এইপিনেও আপোনাৰ যিটো ছাইডে বাঘটো গৈছে বুলি কৈছে সেইটো ছাইডেও যথেষ্ট ডাঙৰ হাবি আছে। গতিকে এই বাঘটো যে ইয়াৰ পৰা ওলাই গৈছে বুলি এতিয়াও আমি সম্পূৰ্ণ এই কথাটো আমি মানি ল'ব পৰা নাই। গতিকে ইয়াতেই তেখেতে বিচৰণ কৰি আছে বুলি আমি ভাবিছোঁ। গতিকে আমি আশা ৰাখিছোঁ বন বিভাগে পুনৰ এইখিনি ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আগতে তেনেকৈ নাই। কালি আপোনাৰ 7:30মান বজাত আমাৰ দাইদেউ ছোৱালীজনী কৰ্মস্থলীৰ পৰা আহি আছিলে, তেখেতে ৰাস্তাতে দেখিলে বাঘটো আপোনাৰ যথেষ্টখিনি ডাঙৰ হয়, বাইকখনৰ সমানে ওখ, তাতকৈ অকণমান ওখই হ'ব। তেখেতে পাৰ হ'ল ৰাস্তাটো পায় আমাৰ ঘৰৰ ফালে। এতিয়া যিহেতু দেখিছে বাগানখনৰ কিনাৰত আমাৰ সেই ঘৰটো এইফালেদি গুচি আহিলে এই বাগানৰ কিনাৰতে। তাৰপৰা দুজনমান ল'ৰা আহিছিলে দেখিলে, তাৰপৰা আমাৰ ফোনাফোনি কৰিলে, আহিলোঁ চালোঁ, তাৰপৰা বাঘটো এই বাগানৰ ভিতৰতে সোমাই গ'ল। তাৰপৰা আমি বন বিভাগক খবৰ দিলোঁ, বন বিভাগ আহিলে, বন বিভাগ আহি পিনে ফটকা ফুটালে। তাৰপৰা এইপিনে গোটেই হাবিয়ে ঘূৰিলে ৰাতি। তাৰপৰা আমি ঘূৰি মেলি সিমানে আৰু এতিয়া বাগানত পাত তুলিবলৈ আজি শ্ৰমিক অহা নাই, ভয় খাইছে। কালি গম পালে কথাটো, আজি মানুহ অহাই নাই পাত ছিঙিবলৈ। এতিয়া যিখিনি আহিছিলে সেইখিনি এতিয়া ভয় ছিঙি আছে আৰু। হয়, যোৱাকালি প্ৰায় 7:30মান বজাত মৰাণ আহোম গাঁৱত এটা বাঘ মুক্তভাৱে বিচৰণ কৰি আছে। যোৱাকালি বন বিভাগ আহিছিলে, বন বিভাগ আহি আপোনাৰ ফটকা বোম তেনেকৈ কিবা ফুটাই থৈ গ'ল। কিন্তু গাঁওবাসী এতিয়াও আতংকত ভুগি আছে। প্ৰায় কালি 7:30মান বজাৰ পৰা গাঁওবাসী হোৱা নাই। গোটেই ৰাতি ৰাইজ ওলাই ফুৰিছে, ক'ত আছে কি কথা। হয়, তাৰপিছত বন বিভাগক কালি খবৰ দিয়া হ'ল। খবৰ দিয়াৰ পিছত আহি মেলি ইয়াত বোম চোম ফুটাই মেলি গুচি গ'ল। কিন্তু আজিলৈ এতিয়া পুৱা 9 বাজিলে, কিন্তু বন বিভাগে এটা খবৰ লোৱা আমি দেখি নাপালোঁ। কেনেধৰণৰ বাঘ আছিলে? হয়, যোৱাকালি বাঘটো দেখিছিলে, বেলেগে দেখিছিলে একচুৱেলি। কালি সেইটো ছাইডৰ পৰা আহি আমাৰ এই বাগানত প্ৰৱেশ কৰিলে, কিন্তু এইফালৰ পৰা ল'ৰা দুটা আহি থাকোঁতে বাঘটো আকৌ ইয়াতে এইডোখৰ জেগাতে দেখি পালে। আপোনালোকৰ য'ত এতিয়া ৰখি আছে ইয়াতে দেখা পালে বাঘটো। কি বাঘ বুলি কৈছে? এইটো বাঘটো একচুৱেলি ক'ব পৰা নাই, কিন্তু অলপ ঘোংটো টাইপৰ বুলি কৈছে। যোনটো ব্লেক পেন্থাৰ বুলি কয় একচুৱেলি এইটো টাইপৰ বুলি কৈছে। কিন্তু বাঘটো ওখ হয়, কিন্তু খাব নোপোৱাৰ কাৰণে হৈছে কি বস্তুটো শকত নহয় বুলি কৈছে। বাঘটো ক্ষীণ হয়।